Goolpey phonepeৰ পৰা ধন পঠিয়াবলৈ হলে দিব লাগিব OTP UPI পেমেণ্টক লৈ নতুন পৰিকল্পনা মোদী চৰকাৰৰ UPI জৰিয়তে ৰাইজে প্ৰতাৰণা হোৱাৰ বাবে এই সিদ্ধান্ত চৰকাৰৰ এনে ধৰণৰ অন্যান্য বাতৰি পাবলৈ আমাৰ পেজটো ফলো কৰি ভিডিঅটো শ্বেয়াৰ দিব হয় সমগ্ৰ ভাৰতৰ দৈনন্দিন খুচুৰা লেনদেনৰ চিত্ৰ সলনি কৰি দিছে UPI পেমেণ্টে কেইমিনিটৰ ভিতৰতে দেশত লাখ লাখ ট্ৰানজেকচন হয় আৰু সৰু পাচলি দোকানৰ পৰা আৰম্ভ কৰি ফুচকাৰ দোকানলৈকে সকলোতে অনলাইন লেনদেন এই সুযোগতে অনলাইন প্ৰবঞ্চকৰ সংখ্যাও বাঢ়িছে কেতিয়াবা UPI আইডিৰ লিংক পঠিয়াই বা কাৰোবাৰ QR কোড পঠিয়াইও প্ৰতাৰণাও কৰা হৈছে হেহতিয়াকৈ চৰকাৰৰ তৰফৰ পৰা সাধাৰণ জনতাক বচাবলৈ পদক্ষেপ লোৱা হৈছে সম্প্ৰতি জনোৱা অনুসৰি UPI পৰিসেৱা সৰবৰাহকাৰী চৰকাৰী সংস্থা নেশ্যনেল পেমেণ্ট কৰ্পোৰেচন অফ ইণ্ডিয়াৰ সৈতে বিত্তমন্ত্ৰী ৰিজাৰ্ভ বেংক আৰু ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে বিশেষ আলোচনাটো মিলিত হৈছে ইতিমধ্যে কেইবাটাও প্ৰস্তাৱো গ্ৰহণ কৰিছে এই সংস্থাই এক সূত্ৰই দাবী কৰা মতে ডিজিটেল পেমেণ্টক নিৰাপদ কৰিবৰ বাবে আৰু স্কেমাৰ সকলৰ হাতৰ পৰা ৰক্ষা পৰিবলৈকে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে এই সংস্থাই UPI মোটা অংকৰ ধনৰ লেনদেন কৰিবলৈ UPI পিনৰ উপৰিও একাধিক কঠোৰ নিৰাপত্তা স্তৰ থকা উচিত UPIত কেনেকৈ প্ৰতাৰণাৰ শিকাৰ হৈছে সাধাৰণ মানুহ প্ৰতাৰকে সাধাৰণ মানুহৰ বাবে নানান ফান পাতে বেছিভাগে হৈছে SMS-ৰ মাধ্যমৰ প্ৰতাৰণা জালিয়াতিৰে লটাৰী জিকা বা প্ৰচুৰ ধন পোৱাৰ কথা জনাই SMS পঠিয়ায় তাত একোটা লিংকো গাঠি দিয়া হয় এই লিংকত কোনো ব্যক্তিয়ে ক্লিক কৰিলে সেই একাউণ্ট হেক হৈ যায় ইয়াৰ পিছতে একাউণ্টৰ পৰা টকা উধাও হয় সম্প্ৰতি QR কোড ব্যৱহাৰ কৰিও বহুতে প্ৰতাৰণা কৰা দেখা গৈছে এই ক্ষেত্ৰত QR কোড পঠিওৱা হয় আৰু নানান লোভনীয় অফাৰ দি সাধাৰণ মানুহক QR কোড স্কেন কৰিবলৈ কোৱা হয় স্কেন কৰাৰ লগে লগে একাউণ্টৰ বিশদ তথ্য প্ৰতাৰকে লাভ কৰে চৰকাৰে কি পৰিকল্পনা কৰিছে UPI মাধ্যমৰে ধন লেনদেন কৰাৰ সময়ত বৰ্তমান কেৱল UPI পিনহে দিব লাগে এবাৰ চৰকাৰৰ পৰিকল্পনা মতে শীঘ্ৰে এনে এক ফিল্টাৰ লাগু হ'ব য'ত নিৰ্দিষ্ট পৰিমাণতকৈ বেছিকৈ ধনৰ লেনদেন কৰিবলৈ OTP আহিব সম্প্ৰতি কেইটামান বেংকে তেওঁলোকৰ ATMতে এই সুবিধা লাগু কৰাইছে এই ক্ষেত্ৰত কোনো বেংকৰ ATMৰ পৰা সৰহকৈ ধন উলিয়াই পিন কোডসমূহ OTP নম্বৰো লিখিব লাগিব